ক্লাছ 8ৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ তোমালোকক আদৰণি জনালোঁ। তোমালোকৰ চেপ্টাৰ 9 বীজগণিতীয় ৰাশি আৰু অভেদসমূহ। তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত মই বীজগণিতীয় ৰাশিৰ আমাৰ বিভিন্ন যেনে সূত্ৰ বুলি আমি ক'ব পাৰোঁ, উৎপাদক, তাৰপিছত থাকিলে আমাৰ সহগ, তাৰপিছত বীজগণিতীয় ৰাশি এটা কেনেদৰে গঠন হয় এই সম্পৰ্কে তোমালোক কিছু ধাৰণা দিলোঁ। আৰু তোমালোকে বহুতে মোক বুজি পোৱা বুলি কৈছা, মোৰ ভাল লাগিছে। আজি আৰু কিছুমান তোমালোকক বীজগণিতীয় ৰাশিৰ কিছু অংশ মই আৰু তোমালোকক ধাৰণা দিম। যেনে আমাৰ বীজগণিতীয় ৰাশিৰ লগত জড়িত আমাৰ একপদ ৰাশি, তাৰপিছত দ্বিপদ ৰাশি, তাৰপিছত বীজগণিতীয় ৰাশি এটাৰ ঘাত আমি কেনেদৰে নিৰ্ণয় কৰিম, এইখিনি কথা তোমালোকক বুজাই দিম। এতিয়া আমি ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকৰ লগত মই আলোচনা কৰিছোঁ উৎপাদক যেনে এটা আমি ৰাখি ল'লোঁ 3xy, এইটো বুজাই দিছোঁ তোমালোকক উৎপাদক কি আছিলে। তাৰপিছত আৰু বুজাই দিছোঁ সহগ বুলিলে কি বুজা তোমালোকক বুজাই দিছোঁ মই। ইয়াতে তোমালোকক যদি সোধে ইয়াতে আমাৰ কি কি আছে, 3xy অৰ্থাৎ আমাৰ তিনিটা আছে, তিনিটা ৰাশি বুলি আমি ক'ব পাৰোঁ। 3টোক ক'ব xy সাংখ্যিক সহগ, আৰু x আৰু y আমি কি বুলি ক'ম, আক্ষৰিক সহগ বুলি ক'ম। অৰ্থাৎ পদ এটাত থকা প্ৰতিটো উৎপাদকক বাকী পূৰণফলখিনিৰ সহগ বোলে। যেনে আমাৰ 3xy সহগ, বা তুমি এনেকৈ ল'ব পাৰা -5xy², অৰ্থাৎ -5 কি হ'ব, xy² সাংখ্যিক সহগ। এইটো তোমালোকক মই সাংখ্যিক সহগৰ ধাৰণা দিলোঁ। আৰু এইটো আমাৰ কনষ্টেণ্ট নাম্বাৰ, গতিকে ইয়াক আমি সহগ বুলি ক'ম। সাংখ্যিক সহগটোক চমুকৈ আমি সহগ বুলি ক'ব পাৰোঁ। আৰু যদি এনেকৈ থাকে axy, তেতিয়া এইটো কি হ'ব, আক্ষৰিক সহগ। কাৰ? xyৰ আক্ষৰিক সহগ a। এইখিনি কথা তোমালোকক মই আগৰ ভিডিঅ'টোত বুজাই দিছোঁ। আজি আমি আলোচনা কৰিম একপদ ৰাশি। এটা পদযুক্ত ৰাশিক আমি কি বুলি কওঁ, একপদ ৰাশি। যদি এটা পদ থাকে অকল, যেনে 7xy অৰ্থাৎ 7xy, এই তিনিটা মিলি এটা পদ গঠন হৈছে। তোমালোকে এনেকৈ নাভাবিবা যে তিনিটা পদ আছে, নহয়। ধ্ৰুৱক আৰু চলকৰ পূৰণফলেৰে এটা কি হয়, পদ গঠন হয়। এইটো এটা পদ, অৰ্থাৎ এই তিনিটাই মিলি 7xy, দুটা চলক আছে আৰু এইটো সাংখ্যিক সহগ xy। এই তিনিটা মিলি, বা এইটো আমি কনষ্টেণ্ট নাম্বাৰ ধ্ৰুৱক বুলি ক'ব পাৰোঁ। ধ্ৰুৱক চলক, দুটা চলক মিলি অৰ্থাৎ পূৰণ হৈ এটা পদ গঠন হৈছে। এটা পদ, এটা পদ হ'ব। গতিকে এইটোক আমি ক'ম একপদ, এটা পদযুক্ত ৰাশিক একপদ। তাৰপিছত দ্বিপদ, যদি দুটা পদ থাকে, এইটো y, আমি এনেকৈ লিখিব পাৰোঁ, এইটো হ'ব দ্বিপদ। দুটা পদ আছে, এইটো এটা পদ, এই গোটেইখিনি মিলি এটা পদ, আৰু yটো অকল এটা, গতিকে এটা দুটা পদ হ'ল। তেনেকৈ আমি এইটো হ'ব ত্ৰিপদ, তিনিটা পদ আছে, 1 2 3, গতিকে এইটো হ'ব ত্ৰিপদ ৰাশি। এইটো দ্বিপদ,
এইটো একপদ। গতিকে তোমালোকে ধাৰণা এটা পালা, একপদ ৰাশি, তাৰপিছত দ্বিপদ ৰাশি, তাৰপিছত ত্ৰিপদ। ইয়াতে তুমি প্লাছ মাইনাছ লিখিব পাৰিবা, x² y + 5, এটা ত্ৰিপদ। গতিকে একপদ, দ্বিপদ, ত্ৰিপদ পালা বুজি। নেক্সট আমি আহিম একপদ ৰাশি এটা আমি ঘাত কেনেকৈ নিৰ্ণয় কৰিম। ঘাত তোমালোক ঘাত সম্পৰ্কে প্ৰথম এটা ধাৰণা লাগিব। যদি আমি এনেকৈ পূৰণ কৰি থাকোঁ, যে একেটা সংখ্যাকে যদি আমি বাৰ বাৰ একেটা সংখ্যাক বাৰ বাৰ পূৰণ কৰা, বাৰ বাৰ কৰা পূৰণৰ ফলটোক, ইয়াতে আমি কি ফল পাম, কেইবাৰ পূৰণ কৰিছোঁ, 3 বাৰ। গতিকে কিউব হ'ব। অৰ্থাৎ একেটা সংখ্যাক কৰা পূৰণৰ ফলটোক সংখ্যাটোৰ কি বুলি ক'ব, ঘাত। অৰ্থাৎ আমি এইটো কি লিখিম, কিউবক কি লিখিম, কিউবক কি বুলি ক'বা, কিউবক কি হ'ব, এইটো তৃতীয় আমি ঘাত বুলি ক'ম। এইটো হ'ব তৃতীয় ঘাত। কিউবক তৃতীয় ঘাত বুলি ক'ম, তৃতীয় ঘাত। তাৰপিছত যদি আমি এনেকৈ লিখোঁ, পূৰণ ডট 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 এনেকৈ আছে, আৰু লাষ্টতে ইয়াতে কেইটা আছে আমি নাজানো, nটা। তেতিয়া ইয়াক লিখিম a⁴n। তেতিয়া আমি ক'ম a⁴nক nটা ঘাত বুলি ক'ম। এই ঘাত সম্পৰ্কে বুজি পালা। এইটো হ'ল ঘাত সম্পৰ্কে ধাৰণা। নাইবা এনেকৈ লিখিব পাৰা, 2 × 2 কেইটা 2, দুটা। 3 × 3 × 3 কেইটা 3, তিনিটা 3। 3ৰ ঘাত হ'ব কি 3, 2ৰ ঘাত 2, বা এইটো আমি কি বুলি কওঁ, সূচক বুলি কওঁ। এতিয়া আমি একপদ ৰাশি এটাৰ ঘাত কেনেকৈ নিৰ্ণয় কৰিম। একপদ ৰাশি এটাৰ ধৰি লোৱা 5xy²। এতিয়া এটা একপদ ৰাশি, 2 বা ততোধিক চলকযুক্ত, এতিয়া চলক দুটা আছে, 2 বা ততোধিক চলকযুক্ত একপদ ৰাশিৰ ঘাতৰ সমষ্টিটোক এই একপদ ৰাশিটোৰ বা প্ৰদত্ত একপদ ৰাশিটোৰ ঘাত বুলি ক'ম। কি ক'লোঁ, চোৱা, 2 বা ততোধিক চলকযুক্ত পদ এটাৰ এই চলকসমূহৰ ঘাতৰ সমষ্টি, ইয়াত একো নাই মানে 1 আছে। তেতিয়া আমি কি কৰিম, 1 + 2 এতিয়া হ'ব 3। গতিকে এই একপদ ৰাশিটোৰ ঘাত হ'ব 3। যদি এনেকৈ থাকে 7x² y³, তেতিয়া কি হ'ব, এতিয়া 2 আছে xত, y 3 আছে, গতিকে ইয়াৰ ঘাত হ'ব 5। গতিকে এই একপদটোৰ ঘাত হ'ব 5। যদি এনেকৈ থাকে ABC x y z, তেতিয়া ইয়াৰ ঘাত কি হ'ব, এইটো নধৰে, এইটো হ'ল তোমাৰ আক্ষৰিক ধ্ৰুৱক বুলি ক'ম আমি। এতিয়া আমি ইয়াত 1 আছে, ইয়াত 1, ইয়াত 1, তেতিয়া হ'ব 1 + 1 + 1 3। এই একপদ ৰাশিটোৰ ঘাত হ'ব 3। যদি একপদ নহয়, যদি কি হয়, বহুপদ হয়, পদ যদি এটাতকৈ অধিক থাকে, তেতিয়া বহুপদ বা বহুপদৰ সংজ্ঞাটো আমি এনেকৈ দিব পাৰোঁ, 2টা বা 3টা একপদ লগ লাগি একোটা বহুপদ গঠন হয়। নাইবা আমি এনেকৈ ক'ব পাৰোঁ, যদি চলকৰ ঘাত যদি পূৰ্ণ সংখ্যা হয়, পূৰ্ণ সংখ্যা,
ঘাত পূৰ্ণ সংখ্যাক আমি কি কৰোঁ ডব্লিউৰে বুজাওঁ পূৰ্ণ সংখ্যাৰ সংহতিটো হ'ব এইটো 0ৰ পৰা ষ্টাৰ্ট পূৰ্ণ সংখ্যা কাক বোলে শূন্যৰ লগতে স্বাভাৱিক সংখ্যা কৰোঁ এই কথা হ'ব স্বাভাৱিক সংখ্যাৰ সংহতি কেনেৰে বুজায় যেতিয়া 1 2 3 4 ... ইনফিনিটি ইফালে তুমি গণি শেষ কৰিব নোৱাৰা ইফালেও আমি গণি শেষ কৰিব নোৱাৰোঁ এইটো হ'ব স্বাভাৱিক সংখ্যাৰ সংহতি থোপ সংহতি মানে থোপ তাৰপিছত এইটো হ'ব পূৰ্ণ সংখ্যাৰ সংহতি থোপ শূন্যৰ পৰা ষ্টাৰ্ট হ'ব ইফালে অসীম ই হৈছে 1ৰ পৰা ষ্টাৰ্ট এইটো হ'ল স্বাভাৱিক সংখ্যাৰ সংহতি এইটো হ'ব পূৰ্ণ অৰ্থাৎ চলকৰ ঘাত ইয়াতে কি হ'ব লাগিব ডব্লিউ পূৰ্ণ সংখ্যা ঘাতটো পূৰ্ণ সংখ্যা হ'লে তাক আমি কি বুলি ক'ম তেনেকুৱা বীজগণিতীয় ৰাশিক আমি ক'ম বহুপদ ৰাশি যেনে এটা এক্সাম্পল লওঁ x³ x² 7 ইয়াতে কেইটা আছে পদ তিনিটা আছে 1 2 3 গতিকে ইয়াত চলক এটা আছে গতিকে ইয়াত চলকৰ সৰ্বোচ্চ ঘাত কি আছে 3 ইয়াতে 3 আছে ইয়াতে 2 আছে এটা যিটো ডাঙৰ 3টো ডাঙৰ গতিকে বহুপদ ৰাশি এটাৰ সৰ্বোচ্চ ঘাতটোক এই বহুপদটোৰ আমি কি বুলি ক'ম ঘাত বহুপদৰ ঘাতটো এনেকুৱা হ'ব আৰু যদি এনেকৈ থাকে 7x² y³ তাৰপিছত থাকিল 10 এইটো এনেকৈ থাকিল গতিকে এই বহুপদটোৰ ঘাত কি হ'ব তেতিয়া আমি কি কৰিম এই চলক দুটাৰ ঘাতৰ সমষ্টি ল'ম ইয়াত কি হ'ব ঘাতৰ সমষ্টি 2 + 3 গতিকে কি পাবা 5 ইয়াত একো নাই মানে 1 আছে তেতিয়া কি হ'ব 1 + 2 3 গতিকে ইয়াতে 5 পালা ইয়াতে 3 পালা গতিকে 5টো হ'ব এই বহুপদটোৰ ঘাত এতিয়া কেনেকৈ বুজি পালোঁ যে দুটা বা ততোধিক একপদ লগ লাগি যিটো বহুপদ গঠন হ'ব তাৰ সৰ্বোচ্চ ঘাতটোকে আমি কি বুলি ক'ম এই বহুপদ ৰাশিটোৰ ঘাত এই ঘাত সম্পৰ্কে তোমালোকে বুজি পালা ইয়াৰ পিছত আমি আলোচনা কৰিম সদৃশ আৰু বিসদৃশ পদ সদৃশ পদ কাক বোলে সদৃশ পদ কাক বোলে আমি প্ৰথম এক্সাম্পল লওঁ 8xy তাৰপিছত -5xy 3xy ল'লোঁ তিনিটা ল'লোঁ এইটো একপদ এইটো একপদ এইটো একপদ এতিয়া চোৱা ইয়াতে চলক xত 1 আছে ইয়াতো 1 ইয়াতো 1 ইয়াতো 1 ইয়াতো 1 ইয়াতো 1 এতিয়া এইটোৰ ঘাত কিমান হ'ব 1 + 1 2 এইটোৰ ঘাত 1 + 1 2 এইটোৰ ঘাত 1 + 1 2 তে আমি কি বুজি পালোঁ আমি ইয়াতেও 2 পালোঁ ইয়াতেও 2 পালোঁ ইয়াতো 2 পালোঁ অৰ্থাৎ আমাৰ বহুপদ সম্পৰ্কে পালা এতিয়া আমি সদৃশ পদলৈ যাম সদৃশ পদটো আমি এনেকৈ ক'ব পাৰোঁ একেবোৰ চলকেৰে গঠিত চোৱা এইটো xy আছে ইয়াতো xy ইয়াতো xy গতিকে একেবোৰ চলকেৰে গঠিত আৰু চলকৰ ঘাত যদি একে হয় তেতিয়া সেই পদবোৰক আমি কি বুলি ক'ম সদৃশ পদ গতিকে এই তিনিটা কি হ'ব সদৃশ গতিকে এই তিনিটা পদৰ ঘাতবিলাক কি আছে একে আছে চোৱা এতে 2 এটিতো 2 এটিও 2 গতিকে সদৃশ পদৰ মাজত তুমি কি কৰিব পাৰিবা যোগ বিয়োগ কৰিব পাৰিবা তেতিয়া এইটো আমি যদি যোগ কৰোঁ
আমি এনেকৈ লিখিলাম এইটো তেতিয়া এটি কি হ'ব 8xy এইটো প্লাছ আছে ইফালে লিখা এইটো মাইনাছ এইটো প্লাছ এইটো মাইনাছ হ'ব 5xy এইটো এতিয়া ইয়াতে 8টা xy আছে ইয়াতে কিমান 3টা আৰু এইটো আমাৰ কি সদৃশ এইটো সদৃশ গতিকে টোটেল কিমান হ'ব 11 আৰু মাইনাছ থাকিলে 5xy এইটো সদৃশ পদৰ পৰা আমি কি কৰিব পাৰোঁ সদৃশ পদৰ মাজত যোগ বিয়োগ হ'ব তেতিয়া 11xy পৰা 5xy বাদ দিয়া 6xy হৈ গ'ল এনেকৈ আমি যোগ কৰিব পাৰোঁ সদৃশ পদৰ মাজত যোগ বিয়োগ তুমি কৰিব পাৰিবা তে সদৃশ পদৰ ধাৰণা পালা আমি এনেকৈ লিখিব পাৰোঁ আৰু সদৃশ পদ যেনে 3xy xy² তাৰপিছত 2/3 তাৰপিছত 1/3 এনেকৈ লিখিব পাৰিবা তে চোৱা ইয়াতে xত 1 আছে ইয়াতে 1 ইয়াতে 1 ঘাত ইয়াতে y 2 আছে ইয়াতো 2 ইয়াতো 2 অৰ্থাৎ এটি 1 + 2 3 হ'ব এইটোত 1 + 2 এটিতো 3 1 + 2 এটিতো 3 গতিকে এই একপদ তিনিটাও কি হ'ব সদৃশ তোমাৰ সাংখ্যিক সহগ যিয়ে নাথাকক সেইটো বেলেগ বেলেগ হ'ব পাৰে সাংখ্যিক সহগ কিন্তু কি হ'ব লাগিব চলকবোৰৰ ঘাতৰ সমষ্টিটো একে হ'ব লাগিব আৰু যদি চলকবোৰৰ ঘাতৰ সমষ্টি বেলেগ হয় নাইবা বেলেগ বেলেগ চলক থাকে তেতিয়া হ'ব সেইটোক আমি ক'ম বিসদৃশ আমি এতিয়া বিসদৃশ দুটা এক্সাম্পল লওঁ তে বিসদৃশ কি হ'ব 4x তাৰপিছত লিখিলোঁ 5y 6z লিখিলোঁ গতিকে বেলেগ বেলেগ চলক আছে গতিকে বেলেগ বেলেগ চলক থাকিলে আমি কি কৰিব পাৰোঁ এক যদি যোগ কৰোঁ এনেকৈ থাকিব কাৰণ আমি ইয়াক আৰু বেলেগ আৰু ধৰণে লিখিব নোৱাৰোঁ তুমি এনেকৈ লিখিব নোৱাৰা এইটো গোটেইকেইটা যোগ কৰি থ'ম xy লিখিম xyz লিখিম সেইটো নহয় গতিকে ইয়াত কি আছে যদি বেলেগ বেলেগ চলক থাকে চলক এতে x এতে y তাৰপিছত এতে z আছে গতিকে বেলেগ বেলেগ চলক যদি থাকে তেতিয়া সেই পদকেইটা আমি কি বুলি কম বিসদৃশ নাইবা চলক একে আছে ধৰি ল'লোঁ 5x² চলক 6x³ তাৰপিছত ল'লোঁ ধৰা 3x চোৱা চলক ইয়াতো x আছে ইয়াতো x আছে ইয়াতো x আছে তে আমাৰ কি হ'ব একেবোৰ চলকেৰে গঠিত কিন্তু ঘাত বেলেগ বেলেগ ইয়াতে 1 আছে এতে 2 এতে 3 গতিকে একেবোৰ চলকেৰে গঠিত কিন্তু ঘাত বেলেগ বেলেগ তেতিয়া তাকো আমি কি বুলি ক'ম বিসদৃশ নাইবা বেলেগ বেলেগ চলক যদি থাকে তেতিয়াও আমাৰ সেই পদকেইটা কি হ'ব বিসদৃশ আমি এইকেইটা পদৰ মাজতো আমি কি যোগ কৰিব নোৱাৰোঁ এনেকৈ ৰাখি থ'ম তে এই তিনিটা পদ যদি তুমি যোগ কৰা তেতিয়া এইটোৱে হ'ব ৰিজাল্ট আহাৰ এনেকৈ থ'বা কিয় ইয়াত ঘাত একে নহয় ইয়াতে 1 আছে ইয়াতে 2 আছে ইয়াতে 3 আছে গতিকে আহাক আমি যোগ কৰি এনেকৈহে ৰাখিম ইয়াতকৈ আৰু বেলেগ ৰূপত তুমি লিখিব নোৱাৰা গতিকে আমি বীজগণিত ৰাশিৰ আমি কি পালোঁ এইটো সদৃশ পদ আৰু বিসদৃশ পদ এই দুটা বুজি পালা নিশ্চয় আৰু বুজি নাপালে তোমালোকে মোক কমেণ্টত জনাবা তাৰপিছত আমি নেক্সট ইয়াৰ পিছত আমি আলোচনা কৰিম বীজগণিতীয় ৰাশিৰ যোগ বিয়োগ আৰু পূৰণ হৰণ ইত্যাদি